নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে যেহেতু নৱেম্বৰ মাহ আৰু ঠাণ্ডাৰ বতৰ ৰাজ্যত চাৰিওফালে আয়োজন কৰা হৈ আছে ৰাস মহোৎসৱ তো বলক আমিও আপোনালোকক লৈ যাওঁ গুৱাহাটীৰ মালিগাঁৱত অনুষ্ঠিত হৈ থকা এটা ৰাস মহোৎসৱলৈ এই ৰাস মহোৎসৱটো অনুষ্ঠিত হৈ আছে মালিগাঁও ৰেলৱে অফিচাৰ্ছ কলনীৰ ভিতৰত থকা শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰৰ পৰিসৰত তো ফ্ৰেন্ডস বেছি দেৰি নকৰো আপোনালোকক ৰাসৰ ভিতৰ গোটেই পৰিৱেশটো দেখাব চেষ্টা কৰিম তো বলক ৰাসৰ ভিতৰলৈ সোমাই যাও বলক যাও ৰাস চাবলৈ বহুত মানুহ আহিছে আৰু সেই মানুহৰ ভিৰৰ মাজত আমিও সোমাই গলো ৰাসৰ ভিতৰলৈ চহৰত যেতিয়া ঘৰৰ ওচৰতে মানুহে এখন ৰাস মহোৎসৱ পাইছে তেতিয়া হিলঢল ভাঙি সকলো মানুহে আহিছে চাব কাৰণে আৰু ইয়াতে চাওক কিমান হাজাৰ হাজাৰ মানুহ ইয়াতে গোট খাইছে ৰাস মহোৎসৱ দুটা প্ৰকাৰেৰে পালন কৰা হয় এটা হল মূৰ্তি ৰাস আৰু এটা হল মানুহ ৰাস আৰু ইয়াত মূৰ্তিৰে ৰাস মহোৎসৱ পালন কৰা হৈছে আৰু ফিল্ডৰ চাৰিওফালে দি মূৰ্তিবোৰ সজোৱা হৈছে আৰু এইখন ৰাসৰ মূল মঞ্চ ইয়াতে কৃষ্ণৰ সম্পূৰ্ণ ৰাস লীলা দেখুওৱা হৈছে এইখনো আমি ভালকে দেখাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব তো বলক ফাৰ্ষ্টত মূৰ্তিবিলাক চোৱা আৰম্ভ কৰো চাওক কিমান ধুনীয়াকে জগন্নাথৰ মূৰ্তি ইয়াতে ৰখা হৈছে ইয়াতে দেখুওৱা হৈছে কৃষ্ণই কেনেকৈ মাখন চুৰ কৰিছিলে আৰু তেওঁৰ বন্ধুসকলে তেওঁক কেনেকৈ সহায় কৰিছিলে মাখন চুৰ কৰাৰ সময়ত আৰু ইয়াতে দেখুওৱা হৈছে শ্ৰীকৃষ্ণ গোপীসকলৰ যে বস্ত্ৰহৰণ কৰিছিল সেই দৃশ্য আৰু ইয়াতে দেখুওৱা হৈছে কালীনাগ দমন শ্ৰীকৃষ্ণই কেনেকৈ কালীনাগক দমন কৰিছিলে আৰু কালীনাগৰ মূৰত উঠি নাচিছিলে সেই দৃশ্য ইয়াতে ধুনীয়াকৈ ফুটাই তুলিছে আৰু ইয়াতে দেখুওৱা হৈছে কংসবধ ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ইয়াতে এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছিলে আৰু কণ ল'ৰা ছোৱালীসকলে ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছিলে আৰু ফ্ৰেণ্ডছ বলক নেক্সট বেলেগ মূৰ্তিবিলাক চাই লওঁ বকাসুৰক কৃষ্ণই যে বধ কৰিছিল সেই দৃশ্য ইয়াতে দেখুওৱা হৈছে আৰু এয়া চাওক এয়া হ'ল সাগৰ মন্থনৰ দৃশ্য আৰু এয়া মা দেউতাকক কান্ধত লৈ কিনে শ্ৰৱণ কুমাৰ আমি বহুতো মূৰ্তিৰ লগত সেলফিও উঠিলো এই ৰাস মহোৎসৱটো ধুনীয়া লগাৰ আন এটা কাৰণ হ'ল এই ফিল্ডখনৰ মাজত থকা গছবোৰ এই গছবোৰে এই ৰাস মহোৎসৱটো আৰু ধুনীয়া কৰি তুলিছে ৰাস মহোৎসৱত বিশেষকৈ ৰামায়ণ মহাভাৰতৰ বিভিন্ন ঘটনাবোৰ দৰ্শোৱা হয় যাতে আমাৰ নতুন প্ৰজন্মই সেইবোৰ কথা জানে আৰু বুজি পায় তাইৰে বহুত সময় মূৰ্তিবিলাক চালে আৰু মূৰ্তিবিলাক চাওঁতে মাজতে হেৰাই গৈছিলে এবাৰ আকৌ বিচাৰি তাইৰাক ওলালো এয়া হ'ল বিষ্ণুৰ নৰসিংহ ৰূপ যেতিয়া হিৰণ্যকশিপুৰক বিষ্ণুৱে বধ কৰিছিলে তেতিয়া বিষ্ণুৱে নৰসিংহ ৰূপ লৈছিলে আৰু এইফালে চাওক তাইৰাও নৰসিংহ ৰূপ ধৰিবৰ কাৰণে চেষ্টা কৰি আছে ইয়াতে দেখুওৱা হৈছে সতীয়ে দেহত্যাগ কৰাৰ পিছত শিৱই খঙতে সতীক কান্ধত লৈ যোৱা দৃশ্য আৰু ইয়াতে দেখুওৱা হৈছে সীতাহৰণ যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে সেই দৃশ্য ইয়াতে ফুটাই তোলা হৈছে ইয়াতে বহুতো খোৱা বস্তুৰ দোকানো বহোৱা হৈছিলে যিহেতু আমাৰ ভোক লাগি গ'ল আমি এক প্লেট এগ মেগী খাই ল'লো তো ফ্ৰেণ্ডছ এতিয়া পেট পূজা হ'ল আৰু বলক এতিয়া আৰু মূৰ্তি চাওঁ আৰু আপোনালোককো দেখাওঁ ইয়াতে ভগৱান বিষ্ণুক অনন্ত সজ্জাত দেখুওৱা হৈছে আৰু মা লক্ষ্মী ভগৱান বিষ্ণুৰ ভৰিৰ ওচৰত বহি আছে ইয়াতে দেখাইছে মাক আৰু সন্তানৰ এটা অপূৰ্ব দৃশ্য মা যশোদাই মাখন বনাই আছে আৰু কৃষ্ণই মাটিত খেলি আছে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত কৃষ্ণই কেনেকৈ দ্ৰৌপদীক সহায় কৰিছিলে সেই দৃশ্য ইয়াতে ভগৱান শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বতটো হাতত উঠাই লোৱাৰ দৃশ্যটো দেখুওৱা হৈছে এই ৰাসখনৰ সমান্তৰালকৈ ইয়াতে এখন মেলাৰো আয়োজন কৰা হৈছিলে আৰু বিভিন্ন বয়বস্তুৰ দোকানো দিয়া হৈছিলে ৰাসত বহুত মানুহ সমাগম হয় আৰু তেওঁলোকে ইয়াতে বহুত ধৰণৰ বয়বস্তু ক্ৰয় কৰি আছিলে আমিও ঘূৰি সকলোবিলাক চালোঁ আৰু এটা বস্তু আপোনালোকক দেখাওক এয়া চাওক এই বেলুনবিলাক কিমান ধুনীয়া ন ইমান ধুনীয়াকৈ হাঁহি আছে সকলোকে হাঁহি আদৰি আছে শ্ৰীমন্ত শংকৰদেৱ গোটানগৰ সত্ৰৰ ৰাস মহোৎসৱৰ এইখনেই হ'ল মূল কাৰ্যালয় আৰু মূল কাৰ্যালয়খনৰ ওচৰতে আছে সত্ৰখনৰ ভিতৰখনো আপোনালোকক অলপ দেখাই দিওঁ ইমান ধুনীয়াকৈ সত্ৰখন ৰখা হৈছে তো ফ্ৰেণ্ডছ বলক আপোনালোকক এই ৰাসৰ মূল মঞ্চখন দেখাই লওঁ এয়া চাওক ইয়াতে কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা দেখুওৱা হৈছে চাৰিওফালে কৃষ্ণ ৰাধাৰ বহুত মূৰ্তি ৰখা হৈছে আৰু ওপৰত চাওক ওপৰফালে
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলে এই ৰাসলীলা উপভোগ কৰি থকা দেখুওৱা হৈছে তো এইবাৰ আমি ৰাস চাই কেনে ওলাই আহিলোঁ ৰাস বহুত উপভোগ কৰিলোঁ আৰু বহুত ৰাতি হৈ গ'ল এতিয়াও বহুত মানুহ অহা যোৱা কৰিয়ে আছে ৰাস্তাত বহুত ভিৰ লাগি আছে তো ফ্ৰেণ্ডছ আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব তো ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ বাই বাই